সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা যোৰহাটতো ভক্তিভাৱেৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা দেৱতাক শিল্প, কলা আৰু নিৰ্মাণৰ দেৱতা হিচাপে মানি চলা হয়। বিশেষকৈ খনিক, মিস্ত্ৰী, কমাৰ, শিল্পী, ইঞ্জিনিয়াৰ আদি বিভিন্ন পেছাৰ লগত জড়িত লোকসকলে বিশ্বকৰ্মা পূজা উদযাপন কৰা পৰিলক্ষিত হয়। যোৰহাটৰ বিভিন্ন স্থানত ভক্তজনসকলে নিজ নিজ ঘৰ আৰু কাৰ্যালয়ত ভক্তি শ্ৰদ্ধাৰে বিশ্বকৰ্মা দেৱতাৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। ভক্তসকলে ধূপ ধূনা, চাকি বন্তি, ফুলমালা আৰু নৈবেদ্যৰে বিশ্বকৰ্মা দেৱতাক আহ্বান কৰি নিজৰ জীৱন, জীৱিকা আৰু কাম কাজত উন্নতিৰ বাবে আশীৰ্বাদ বিচাৰে। উন্নয়ন প্ৰাধিকৰণ আজি বহু বছৰৰ পৰা আমি বিশ্বকৰ্মা পূজাটো পালন কৰি আহিছোঁ। আমি আমাৰ গোটেই কৰ্মচাৰী আমাৰ কৰ্তৃপক্ষৰ সহযোগত, সভাপতিৰ সহযোগত আজিও তেনেধৰণে আজি আমি এই অনুষ্ঠানভাগি আমি আজি পালন কৰিছোঁ, তাত্ত্বিকতাৰে পালন কৰিছোঁ। পুৱা ভাগত যি যেনেকৈ নিয়ম আছে, আমাৰ প্ৰণৱ বৰদলৈ আছে, আমাৰ তেওঁক দায়িত্ব দিছিলে, সেইমতে আমাৰ যিখিনি নিয়ম কৰিব লাগে সেই নিয়মৰ মতে আমি বিশ্বকৰ্মা পূজাখন আমি পালন কৰিছোঁ। আৰু আমাৰ সহযোগ মানে কি, আমাৰ গোটেই উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীখিনি গোটেইখিনি সহযোগ আছে। আজিৰ পৰা নহয়, আজি বহু বছৰৰ পৰা আগৰ পৰা আমি এই অনুষ্ঠানভাগি আমি পালন কৰি আহিছোঁ। এইবাৰ আমি বেছিকৈ উৎসাহ পাইছোঁ আমাৰ সভাপতি, আজি যেতিয়াৰ পৰা আমি 2019 চনৰ পৰা আমি সভাপতিক পাইছোঁ। আমাৰ সভাপতিগৰাকীয়ে মানে আমাৰ এই অনুষ্ঠানভাগি ইমানেই সহযোগ কৰে নহয়, ইমানেই আমাক অনুপ্ৰেৰণা যোগায়। তেখেতৰ আজি অনুপ্ৰেৰণাতে আজি এই অনুষ্ঠানভাগি আমি আজি পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। যোৰহাটৰ বিভিন্ন চৰকাৰী কাৰ্যালয়তো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা। পূজা পাঠৰ বিশেষ আয়োজন কৰা হয় পূজাৰ উপলক্ষে। বিশেষকৈ যোৰহাট পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত ভক্তিভাৱৰ সৈতে বিশ্বকৰ্মা পূজা পালন কৰা হয়। পূজাৰ স্থানসমূহত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখা যায়। কৰ্মচাৰী, ভক্তজন আৰু স্থানীয়সকলে একেলগে পূজাত অংশগ্ৰহণ কৰি আনন্দ উল্লাসত দিনটো উদযাপন কৰে। বিগত বছৰৰ দৰে এইবাৰো আমাৰ বিশ্বকৰ্মা পূজাভাগ হৈছে। ঘৰত যিহেতু প্ৰতিজন মানুহে মটৰচাইকেল গাড়ী এখন থাকে, সেইমতে আমি ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰি আহি ইয়াত সমূহীয়াভাৱে কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দৰ একত্ৰিত হৈ পেলাই, আৰু বিশেষকৈ আমাৰ সভাপতি, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ডাঙৰীয়াৰ উদ্যোগত আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ পাই খুব ভাল পাইছোঁ আৰু খুব আনন্দিত লাগিছে। ৰাতিপুৱা পুৱা ভাগতে খুব আধ্যাত্মিকতাৰে আমাৰ এই অনুষ্ঠানভাগি সফল হৈছে। আৰু দ্বিতীয়তে আমাৰ অনুষ্ঠানভাগ সফল হোৱাত প্ৰতিজন কৰ্মচাৰীয়ে সহায় সহযোগিতা আমি পাইছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।